তো গাইছ আজি মৰ্ণিঙৰ প্ৰায় এতিয়া 11টামান বাজিলে আৰু আমি আহিলোঁ এটা মন্দিৰত মানে মন্দিৰ চাব। এতিয়া ইয়াত চাইনবোৰ্ডখনত লেখা আছে লিনতা বাবা বুলি, প্লান্টেশ্যন নিয়াৰ লিনতা বাবা মন্দিৰ। তো এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টতে আছে, মানে গণেশ মন্দিৰৰ পৰা অলপমান দূৰতে। তো অভয়পুৰী যোনটো গণেশ মন্দিৰ আছে তাৰ পৰা অলপমান দূৰতে। তো এইপিনেদি উঠি যাব লাগিব। তো বলক আপোনালোকক দেখাই আছোঁ, মানে এটা ৰহস্য আছে, সেই ৰহস্যটো কৈ আছোঁ। তো তাৰলৈকে যাই লওঁগে। চ' গাইছ আমি আহি পালোঁ। এই যোনটো মন্দিৰ আছে, এই মন্দিৰটো একদম পূৰা পাহাৰৰ মাজত, মানে পাহাৰ পূৰা গছ গছনি আছে, পূৰা জংঘলৰ মাজত আছে। তো ৰাস্তাটো আহিবৰ কাৰণে বহুত বেয়া, মানে অফ ৰোড হয় আৰু বাকী জংঘল এৰিয়া হয়। বাকী ইয়াত মই দেখাই দিওঁ আপোনালোকক যোনটো মানে মেইন ইয়াৰ ৰহস্য, সেই ৰহস্য হ'ল যোনটো আপোনালোকে মূৰ্তি দেখি আছে, শিৱৰ মূৰ্তি ন এইটো। শিৱৰ মূৰ্তি এই পাথৰত, মানে ডাইৰেক্ট পাথৰতে নিজে হৈছিল ন মূৰ্তিটো, এইটো নিজে হ'ব বুলি কয় এইটো। মানে বহুত সৰু আছিল, এইখিনি ইমান সৰু আছিল বোলে, এতিয়া ডাঙৰ হৈ 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 ইমান ডাঙৰ হৈ গৈছে। চ' ইয়াতে সেইটোৱে মানে ৰহস্য। এতিয়া নাজানে আৰু মানুহে নাজানে যে কেনেকৈ ডাঙৰ হয়। এইটো বছৰত ডাঙৰ হয় ন, এক বছৰত অলপ 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 বাঢ়ি বাঢ়ি বৰ্তমান ইমান ডাঙৰ, মানে ইমান সৰুৰ পৰা এইখিনি সৰুৰ পৰা ইমান ডাঙৰ হ'ল। তো এইটোৱে ৰহস্য। বাকী ৰহস্যটো কিয় এনেকুৱা ডাঙৰ হয় এইটো কোনেও নাজানে। তো ইয়াতে গভৰ্ণমেণ্টে সেনেকুৱা একো সেই কৰি দিয়া নাই। বাকী এইটো যে এই ৰুমটো বনাই দিছে আৰু যাতে পানী চানী নপৰে মন্দিৰখনকে, আৰু ইপিনে এটা ঘৰ বনাই দিছে। বাকী আপ ডাউন কৰা ৰাস্তাটো একদম মানে ভাল নহয় আৰু জংঘল এৰিয়া, পূৰা পাহাৰৰ মাজত। তো এটা চিনেমেটিক আপোনালোকে চাই লওক। চ' গাইছ ভূটানৰ পৰা আহি কিনে বাইকৰ অৱস্থা আপোনালোকে চাব পাৰে, পূৰা একদম লেতেৰা বোকা চোকা লাগি কিনে, মানে তাতে একদম এনেকুৱা ধূলি আছিলে, মানে ভূটান যোৱা ৰাস্তাটোত সেই কি বুলি কয়, কিবা শান্তিপুৰ নেকি, এনেকুৱা জাগাৰ পৰা একদম ভূটান বৰ্ডাৰলৈকে এনেকুৱা ৰাস্তা বেয়া, এনেকুৱা ইমান ডাঙৰ ডাঙৰ শিলবোৰ, এনেকুৱা টাইপ মানে ৰাস্তাত আছিলে। তো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল নেকি নে কি নাজানো আৰু, মানে ইমান ৰাস্তা বেয়া আছিলে। তো পূৰা বাইকখন লেতেৰা হৈ গৈছে। তো সেইটোৰ কাৰণে মানে এতিয়া আজি আমি অভয়পুৰীতে আছোঁ। ইয়াৰ পৰা যোৱাকালিয়ে যোৱা কথা আছিল আমাৰ গোৱালপাৰা, বাট যোৱা নহ'লে। চ' আজি ইয়াৰ পৰা এতিয়া ওলাম, ঘৰত যাওঁ, ঘৰত যাই কিনে মানে ককাহঁতৰ ঘৰত যাওঁ, যাই কিনে ভাত পানী খাই লৈ কিনে তাৰপিছত বঢ়িয়াকৈ ফ্ৰেছ হৈ কিনে ওলাম ইয়াৰ পৰা আজি। তো বাকী বঙাইগাঁও গ'লোঁ আমি একচুৱেলি, ভূটান গ'লোঁ আমি একচুৱেলি এদিনৰ কাৰণে গৈছিলোঁ। তাতে গেলেপুত গৈছিলোঁ, আৰু গেলেপুত টাউনটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ যোৱাকালি নেশ্যনেল ডে' আছিল, আৰু নেশ্যনেল ডে'ৰ কাৰণে গোটেইবোৰ বন্ধ আছিলে। হয়, যোনপিনেদি মানে টাউনৰ ৰাস্তাটো, সেই ৰাস্তাটো বন্ধ কৰি থৈ দিছিলে, তাতে চেলিব্ৰেট কিবা কিবি কৰি আছিলে। তো সেইটোৰ কাৰণে আমি যাব নোৱাৰিলোঁ। নেক্সট টাইম গ'লে ভূটান তো অলপমান এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম। নেক্সট টাইম থাকাকৈ যাম গাইজ। তো এইবাৰ এদিনত যাই কিনে ঘূৰি আহিছোঁ, নেক্সট টাইম থাকাকৈ যাম। বাকী ভূটানৰ ভ্লগটো কেনেকুৱা পালে আপোনালোকে ক'ব, ভূটানৰ পিছতে এইটো ভ্লগটো আহিব। বাকী এতিয়া ইয়াৰ পৰা ওলাওঁ, আৰু এই মন্দিৰটো মানে চালোঁ অলপমান, ভালে লাগিল। বাকী এনেকুৱা ৰাস্তাবোৰ, এনেকুৱা মানে ৰাস্তা আছে, কিন্তু অহা যোৱা মানে বহুত অসুবিধা, মানে অফ ৰ'ডিং পূৰা কৰি আহিব লাগে, আৰু জংঘল এৰিয়া। তো এইটোৰ কাৰণে বাকী ইয়াৰ পৰা ওলাওঁ এতিয়া। বাকী ভাল লাগিল আৰু মন্দিৰটোৰ বিষয়ে জানি কিনে, যে এনেকুৱা মূৰ্তি আছে যোনটো ডাঙৰ হৈ যাই থাকে। চ' বতাহ মাৰিছে, মোক ভয়ে লাগি গৈছে। তো বলক ইয়াৰ পৰা ওলাই দিওঁ। এতিয়া হয় দিয়ে যাম বেয়া চেয়া নাপা আহো। তো গাইছ ওলাই দিলোঁ ইয়াৰ পৰা, অভয়পুৰী গণেশ মন্দিৰৰ পৰা। তো এতিয়া ডাইৰেক্ট মেণ্ডি যাম। চ' লেটছ গ' গাইছ। এংগল গাইজ কেনেকুৱা আহি আছে নাজানো, এংগল তেতিয়ালৈকে মানে পাৰফেক্ট মই দিব নোৱাৰিম যেতিয়ালৈকে সেই মাউথকেইটা মই নিকিনো। বাকী এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা, সেইখন হ'ল মেইন গেট গণেশ মন্দিৰৰ। চ' আমি ইয়াৰ পৰা লেফ্ট টাৰ্ণে যাম, লেফ্ট টাৰ্ণ ল'ম, লেফ্ট ছাইডৰ পৰা এনেকৈ ওলাই যাম ডাইৰেক্ট অভয়পুৰী টাউন হৈ কিনে। ডাইৰেক্ট আমি পাম, সেইটো কি জেগা কৈছে, দীঘলী নেকি, সেই দীঘলী টাৰ্ণিংটোলৈকে যাম, বলক।
হাইৱে ওলাম হাইৱে হাইৱে এই বাজাৰৰ ভিতৰেদি হয় নেকি আচ্ছা 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 মই এইপিনেদি যাব বুলি ভাবিছিলোঁ অঁ ঠিক ঠিক আছে ঠিক আছে আহিব পাৰে অঁ অঁ আগফালে দি ন অঁ অঁ ঠিক আছে চ' গাইজ ট্ৰাফিক পুলিচে ৰখাইছিলে সেইপিনেদি যাব নোৱাৰে মানে এই আগফালেদি এটা ৰাস্তা আছে সেইপিনেদি সোমাই কিনে ওলাই যাব পাৰে সেইপিনেদি সোমাই যাম সেইপিনেদি মানে যাব পাৰে বোলে চ' গাইজ আমি অভাৰব্ৰিজ কৰি দিলোঁ বাই বাই আৰু এতিয়া আমি হাইৱেত উঠি গ'লোঁ মানে উঠা নাই বৰ্তমান এয়া অলপ উঠি গ'লোঁ চ' এইটো হাইৱে হ'ল ডাইৰেক্ট গোৱালপাৰা এইপিনেদি ডাইৰেক্ট গুৱাহাটীও যাব পাৰি গোৱালপাৰা হৈ কিনে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইটো ৰাস্তাত এইটো লাইনত 4 লাইন হ'ব তো এইটো কাৰণে পুৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইখিনি চাব পাৰে পুৰা ফ্লাইঅভাৰ বাকী ৰোডটো পুৰা মোৰ অপজিট কৰি আছে চ' ভিডিঅ' কোৱালিটি চাগে আজি বেয়াই হ'ব নাজানো গোটেইখিনি আপোনালোকে চায়ে আছে ভিডিঅ' কোৱালিটি কেনেকুৱা হৈ আছে বাকী এইটো হ'ল ফ্লাইঅভাৰ এইখন ফ্লাইঅভাৰ বহুত লম্বা হ'ব ইয়াৰ পৰা ডাইৰেক্ট একদম টাৰ্ণিংটো মানে ৰেল গেটটো ৰেলটো পৰেদি যাব তো ডাইৰেক্ট ওপৰৰ পৰা ফ্লাইঅভাৰটো বহুত লম্বা ফ্লাইঅভাৰ আমি যাই থাকিব এতিয়া এইটো এটা ৰেল গেট পালোঁ তো ইয়াৰ পৰা আৰু প্ৰায় 60 কিলোমিটাৰমান আছে না অঁ 60 কিলোমিটাৰমান আছে চাগে তো অলপ যাই থাকোঁ মানে অলপ সোনকালে যাব লগা হৈছে কাৰণ ইয়াৰ আৰু 2টা বজাত কামেই থাকে তো সেই কামৰ কাৰণে মানে সোনকালে যাব লগা হৈছে অলপ যাই থাকোঁ বাপৰে বাপ কিহৰ ট্ৰাফিক গাইছ ইমান বেয়াকৈ ট্ৰাফিকটো লাগিছে যাই যোনখিনি পাইছে সিপিনে সোমাইছে গাড়ী ফাইনেলি আহি পালোঁ মিংদি পথাৰ আৰু 9 কিলোমিটাৰ যদি আপোনালোকে চেক কৰে 36436 মানে 436 কিলোমিটাৰ टोटल चलालो तो এটা খুঁটি বাছি আছে আৰু প্ৰায় টাইম হৈ গ'ল 250 তো ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই সুমা হাত একবার তোমার কুকুরটা কি হইছে তোমার কুকুরটা তোমারটা কি হইছে তোমারটা কি হইছে আমারটা আমার থইছো কি খবর তোর ইউটিউব বানাছে কি খবর ইউটিউব বানাছে ও ও ইউটিউব বানাইছো তোকো দেখাবো দি ইনকে বুটা সিং